ধ্বংসৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ পহুগড় দিখৌৰ মথাউৰি কেইটামান ভূ মাফিয়াই অবৈধভাৱে ভূমি খনন কৰি থকাৰ ফলতেই জয়মতীৰ স্মৃতি জড়িত জেৰেঙা পথাৰ এছিয়াৰ প্ৰথমখন প্ৰাকৃতিক চিৰিয়াখানা খ্যাত পহুগড় সংকটৰ গৰাহত পৰিছে। বিজেপিৰ মন্ত্ৰী বিধায়ক অভিভাৱক মন্ত্ৰী প্ৰাক্তন বিধায়কৰ নাম লৈ জনৈক ৰিংটু নামৰ যুৱকজনে এটা বিশাল বাহিনী লগত লৈ ২৪ ঘণ্টাই বিভিন্ন স্থানত মাটি খনন কৰি আহিছে দীৰ্ঘদিন ধৰি। ইয়াৰ উপৰি এইজন যুৱকে বিজেপিৰ নাম লৈ বিভিন্ন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক দাবী ধমকি দি অহাৰ এক গুৰুতৰ অভিযোগো উত্থাপন হৈ আহিছে। ইয়াৰ উপৰিও শিৱসাগৰ চহৰ কোঁৱৰপুৰ বগলীটোপ পকাঘাট আদি দিখৌৰ মথাউৰিৰ কাষতে ব্যাপক মাত্ৰাত পলস খনন অবৈধভাৱে পাণ বেচাত গেজিং ভূমি খনন কৰি থকাৰ ফলতে দিখৌৰ মথাউৰিলৈ বিপদ নামি অহাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে কৃষিভূমি। ইয়াৰ পৰিপ্ৰেক্ষিতত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। শিৱসাগৰ আঞ্চলিক বন বিভাগ আৰু একাংশ প্ৰশাসনিক বিষয়াৰ সৈতে মিতিৰালি কৰি এই ভূ মাফিয়া চক্ৰই জেৰেঙা পথাৰৰ লগতে শিৱসাগৰ চহৰ আৰু উপকণ্ঠ অঞ্চলত ব্যাপক মাত্ৰাত অবৈধভাৱে ভূমি পলস খনন কৰি ৰমৰমীয়া বেহা চলাই থকা বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ প্ৰকাশ কৰিছে। লগতে অহা ৭ দিনৰ ভিতৰত অবৈধ ভূমি পলস বালি খনন বন্ধ কৰিবলৈ সময়সীমা বান্ধি দিছে। এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰও জিলা আয়ুক্ত আৰু জিলা বন বিষয়াক প্ৰদান কৰিছে। ভূ মাফিয়া চক্ৰৰ সৈতে মিতিৰালি কৰি অহা প্ৰশাসন আৰু বন বিভাগে অনাগত দিনত কি পদক্ষেপ ল'ব সেয়াহে হ'ব এতিয়া লক্ষণীয়। হয়, আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আমি শিৱসাগৰ জিলা আয়ুক্ত মহোদয়, শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয়, শিৱসাগৰৰ বন প্ৰাধিকাৰী বিষয়া মহোদয়ক আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। স্মাৰক পত্ৰ প্ৰদান কৰাৰ মেইন কাৰণটো হৈছে যে শিৱসাগৰৰ জয়সাগৰত অৱস্থিত প্ৰথমখন এছিয়াৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা হিচাপে চিহ্নিত হ'ল পহুগড়। আৰু পহুগড়ৰ লগতে জয়মতী স্মৃতি জড়িত যি জেৰেঙা পথাৰখন, এই জেৰেঙা পথাৰ আৰু পহুগড়খন ইতিমধ্যে অবৈধ ভূ মাফিয়াই দৈনিক খানি পেলাই তেওঁলোকে নিষেধ কৰি পেলাইছে। দ গাঁতৰ সৃষ্টি কৰিছে, যি গাঁতৰ বাবে তাত পশুধন সেই পথাৰখনলৈ যাব নোৱাৰা অৱস্থা হৈছে। আৰু যি পৰিভ্ৰমী চৰাইৰ বাসস্থান পহুগড়খন খানি নিষেধ কৰি পেলালে। আমি যোৱা বছৰ বন প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ সন্মুখত যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ সেই অৱস্থাত বন আছিল। এই বছৰ দেখা গৈছে যে পুনৰ অনুজ্ঞাপত্ৰবিহীনভাৱে তেওঁলোকে ঐতিহাসিক পহুগড়, ঐতিহাসিক জেৰেঙা তেওঁলোকে খানি নিষেধ কৰি পেলাইছে। ইয়াত যেতিয়া আমি গোটেই কথাখিনি যেতিয়া অৱগত কৰোঁ, ইয়াৰ যেতিয়া বন বিষয়াসকল তালৈ যায়, তালৈ যোৱা অৱস্থাত দেখা যায় যে তাৰ গাড়ীবিলাক সোনকালে পলাই দিয়ে। মানে গোটেই কথা হ'ল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়টোৰ প্ৰতিজন বিষয়া এই ভূ মাফিয়াসকলৰ লগত তেওঁলোক জড়িত হৈ আছে আৰু ভূমুখী মাফিয়াসকলক তেওঁলোকে আগতীয়াকৈ অৱগত কৰি দিয়ে। আৰু গোটেই কথা হ'ল যে মোটা ধনৰ অংকত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ প্ৰতিজন বিষয়াই পইচা খাই পেলাই এই ভূ মাফিয়াসকলক ৰক্ষণাবেক্ষণ দি আছে। আমি আজি ৭ দিন সময়সীমা বান্ধি দিছোঁ। আৰু দেখা গৈছে যে শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ আমি দেখিবলৈ পাইছোঁ যে কোঁৱৰপুৰৰ দিখৌ নদীৰ কাষত পাণ বেচাত তেওঁলোকে ৰিজাৰ্ভ এনেকৈ খানি পেলাই তেওঁলোকে নিষেধ কৰি দিছে। শিৱসাগৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিসমূহ অবৈধভাৱে তেওঁলোকে খনন কৰি পেলাই কৃষিৰ কাৰণে অনুপযোগী কৰি তোলা আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। যেতিয়া আমি এই গোটেই কথাবিলাক এওঁলোকক যেতিয়া আমি অৱগত কৰিবলৈ আহোঁ, তেওঁলোকে কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা ইতিমধ্যে দেখা পোৱা নাই। গতিকে লৈ পেলাই আমি আজি সকলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। জিলা অধীক্ষক মহোদয়লৈ স্মাৰক প্ৰদান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অতি সোনকালে ৭ দিনৰ ভিতৰত এই ঐতিহাসিক পহুগড়, ঐতিহাসিক জেৰেঙা পথাৰ খনন কাৰ্য যদি বন্ধ নকৰে, তেনেহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ জিলা আয়ুক্তৰ বিষয়া মহোদয়ৰ বিৰুদ্ধে, বন বিষয়াৰ বিৰুদ্ধে কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। অন্যথাই কিন্তু যদিহে কেনেবাকৈ মইতো ক'বলৈ বাধ্য হৈছে, মই আমাৰ শিৱসাগৰ বিভিন্ন দল সংগঠনকো আহ্বান জনাইছোঁ। কাৰণ জয়াৰ স্মৃতি আমাৰ অন্তৰত আজিও বিজড়িত হৈ আছে। ঐতিহাসিক পহুগড়, এছিয়াৰ ভিতৰত প্ৰথমখন পহুগড় মানে চিৰিয়াখানা হিচাপে আমাৰ অন্তৰত এতিয়া বিজড়িত হৈ আছে। গতিকে এইবিলাক নিকষ হ'বলৈ নিদিব। সকলো ৰাইজ দল সংগঠন আগবাঢ়ি আহক, আমি পহুগড় আৰু জেৰেঙা ৰক্ষা কৰোঁ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লাইটন বাতৰি।